নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি মই ভৰি গৰুৱা আৰু ভৰি বুঢ়া আঙুলিত বাত বিষ হ'লে কি হোমিওপেথিক মেডিচিন ব্যৱহাৰ কৰিব পৰা যায় তাৰ বিষয়ে আলোচনা কৰিম। ভৰি বুঢ়া আঙুলিত বাত বিষ হ'লে যদি বুঢ়া আঙুলিত অত্যাধিক বিষ হয় আৰু ফুলে, তাৰ লগত যদি ভৰি বুঢ়া আঙুলিটো টেমুনা বান্ধি থাকে বা উখহি ফুলি থাকে, তেতিয়া ৰডোডেণ্ড্ৰন ব্যৱহাৰ কৰিব পৰা যায়। ৰডোডেণ্ড্ৰন ব্যৱহাৰ কৰি যদি ৰোগ সামান্য পৰিমাণে কিছু থাকি যায়, তেতিয়া তাৰপিছত মেডিৰোনাম ব্যৱহাৰ কৰিলে ৰোগ সম্পূৰ্ণৰূপে আৰোগ্য হৈ উঠে। ভৰি গৰুৱাৰ বাত বিষত ব্যৱহাৰ হ'বলগীয়া অন্য এটা মেডিচিন হৈছে লেডামপাল। এই ঔষধ ব্যৱহাৰ কৰিবলগীয়া প্ৰধান লক্ষণসমূহ হ'ল ৰোগীয়ে ফুলা জেগাখিনি ঠাণ্ডা পানী বা বিশেষকৈ ঠাণ্ডা পানীত ভৰাই থ'লে কিছু সময়ৰ কাৰণে বিষ যন্ত্ৰণাখিনি উপশম লাভ কৰি থাকে আৰু ৰোগীৰ বিষ গৰুৱাত আৰম্ভ হৈ ওপৰলৈ পৰিচালিত হয়। যদি এই লক্ষণসমূহ পোৱা যায়, তেতিয়া লেডামপাল ব্যৱহাৰ কৰিব পৰা যায়। গৰুৱা বাত বিষ বা ভৰিৰ তলুৱাত বাত বিষত ব্যৱহাৰ হ'বলগীয়া অন্য এটা মেডিচিন হৈছে এণ্টিমক্ৰুট। এই ঔষধ ব্যৱহাৰ কৰিবলগীয়া ৰোগীৰ ভৰিৰ তলুৱাখন অত্যাধিক বিষ হয় আৰু ফুলে, তাৰ লগত ৰোগীৰ অজিন ৰোগ থাকে আৰু জিভাখন বগা পৰি থাকে আৰু ওঠৰ চুকত ঘাঁ থাকে। যদি এই লক্ষণসমূহ থাকে, তেতিয়া এণ্টিমক্ৰুট ব্যৱহাৰ কৰিব পৰা যায়। ভৰি গৰুৱাৰ বাত বিষত ব্যৱহাৰ হ'বলগীয়া অন্য এটা মেডিচিন হৈছে ফাইটলকা। এই ঔষধ ব্যৱহাৰ কৰিবলগীয়া প্ৰধান লক্ষণ হ'ল ৰোগীৰ ভৰিৰ গৰুৱাত থেতলা খোৱাৰ নিচিনা বিষ অনুভৱ কৰি থাকে, তাৰ লগত ৰোগীৰ টপিনাৰ তলত অত্যাধিক বিষ হয়। আৰু ফাইটলকা ব্যৱহাৰ কৰিবলগীয়া ৰোগীৰ অন্য এটা লক্ষণ হ'ল ৰোগীৰ সমগ্ৰ শৰীৰতে কামোৰণিৰ নিচিনা বিষ অনুভৱ কৰে। যদি এই লক্ষণসমূহ পোৱা যায়, তেতিয়া ফাইটলকা ব্যৱহাৰ কৰিব পৰা যায়। ভৰি গাঁঠিত বাত বিষত ব্যৱহাৰ কৰিবলগীয়া অন্য এটা মেডিচিন হৈছে মেগনেছিয়াম মিয়ৰ। এই ঔষধ ব্যৱহাৰ কৰিবলগীয়া ৰোগীৰ ভৰিৰ গৰুৱাত অত্যাধিক বিষ হয় আৰু ভৰিৰ হাড়ত অত্যাধিক বিষ হয়। যদি এই লক্ষণসমূহ পোৱা যায়, তেতিয়া মেগনেছিয়াম মিয়ৰ ব্যৱহাৰ কৰিব পৰা যায়। ভৰি গৰুৱাৰ বাত বিষত ব্যৱহাৰ হ'বলগীয়া অন্য এটা মেডিচিন হৈছে মেগনেছিয়াম এচিড। এই ঔষধ ব্যৱহাৰ কৰিবলগীয়া ৰোগীৰ গৰুৱাত অত্যাধিক বিষ থাকে, ৰোগীৰ গাঁঠিবোৰ ফুলে ৰঙা হয় আৰু তাৰ লগত ৰোগীৰ হাড়ত অত্যাধিক বিষ থাকে। যদি এই লক্ষণসমূহ পোৱা যায়, তেতিয়া মেগনেছিয়াম এচিড ব্যৱহাৰ কৰিব পৰা যায়। ভৰি গৰুৱা বাত বেমাৰত ব্যৱহাৰ হ'বলগীয়া অন্য এটা হোমিওপেথিক মেডিচিন হৈছে চাইক্লামেন। এই ঔষধ ব্যৱহাৰ কৰিবলগীয়া ৰোগীৰ ভৰিৰ গৰুৱাত অত্যাধিক জ্বলা পোৰা অনুভৱ কৰে আৰু ভৰিৰ গৰুৱাত ঘাঁ লগাৰ নিচিনা বিষ অনুভৱ কৰি থাকে। যদি এই লক্ষণসমূহ পোৱা যায়, তেতিয়া চাইক্লামেন ব্যৱহাৰ কৰিব পৰা যায়। এইখিনি আছিলে হোমিওপেথিকত ব্যৱহাৰ কৰিবলগীয়া ভৰিৰ গৰুৱাৰ বাত বিষত ব্যৱহাৰ কৰিবলগীয়া হোমিওপেথিক মেডিচিন। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে, প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। নমস্কাৰ।